অবৈধ প্ৰবৰ্জনকাৰী বিতৰণ আইন 1950ৰ এছঅপি জাৰি ৰাজ্যিক কেবিনেটত এই বিশেষ আইনখনক লৈ প্ৰস্তুত কৰা এছঅপিত অনুমোদন জনোৱা হয়। এই এছঅপি অনুসৰি এতিয়াৰে পৰা কোনো লোক বিদেশী বুলি প্ৰমাণ হলে বিতৰণ কৰিব পাৰিব জিলা আয়ুক্তই। বিদেশী চিনাক্তকৰণৰ পৰা বিতৰণলৈকে আয়ুক্তসকলক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে। আৰক্ষী অথবা চৰকাৰৰ কোনো পক্ষই যিকোনো এজন লোকক বিদেশী বুলি দাবী কৰি আয়ুক্তৰ ওচৰত অভিযোগ দিলেই হ'ল। সেই লোকজনক আয়ুক্তৰ ফালৰ পৰা 10 দিনৰ সময়সীমা বান্ধি দিয়া হ'ব। এই 10 দিনৰ ভিতৰত নিজৰ ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে তেওঁক বিতৰণ কৰা হ'ব। কেবিনেটৰ পিছতে অনুষ্ঠিত সংবাদমেলত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে। আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে তাক আজি কেবিনেটে ইয়াক এটা প্ৰস্তুত কৰে। আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিচিক কোনোবাই জনায় যে এই মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনায় যে এই মানুহজন বিদেশী বুলি বা অন্যান্য চ'ৰ্চৰ পৰা যদি আমি গম পাওঁ যে এই মানুহজন বিদেশী বুলি ডিচিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব। হি উইল গিভ এ নোটিছ টু দ্য পাৰ্চন টু প্ৰুভ হিজ চিটিজেনশ্বিপ উইদিন এ পিৰিয়ড অফ 10 days। আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিচি সন্তুষ্ট নহয় অন দ্য ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং চেণ্টাৰলৈকে লৈ যাম আৰু হোল্ডিং চেণ্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSFে তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব। চ' আজি এই এছঅপিখন কেবিনেটে অনুমোদন দিয়ে। তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। ৱেডাৰ হি ইজ ফৰেনাৰ অৰ নট ফৰেনাৰ্ছ কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয়, ডিচিয়ে সিদ্ধান্ত ল'ব, ডেপুটি কমিশ্যনাৰে সিদ্ধান্ত ল'ব এণ্ড ডিচিশ্যন উইল বি টেকেন উইদিন 10 days। যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা তেতিয়াহ'লে চকজু কৰিব নালাগে, তেওঁক ডিৰেক্টলি পুছবেক অৰ্ডাৰ দিব পাৰিব। ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে, আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছোঁ, তেতিয়াহ'লে 10 দিনৰ নটিছখনো দিব নালাগে, তেওঁক লগে লগে আমি পুছবেক কৰিব পাৰিম। আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছোঁ।